ক্ৰিকেট জগতত 14 বছৰতে ৰেকৰ্ড গঢ়া বৈভৱে পিতৃ মাতৃক লৈ ডাঙৰ কথা ক'লে। মাতৃয়ে কি কৰিছিল বৈভৱৰ বাবে, কি কৰা নাছিল পিতৃয়ে, ক'লে কেমেৰাৰ আগত। আবেগিক কৰি তোলা কেইটিমান কথা। ৩৫টা বলত দুৰ্দান্ত শতক অৰ্জন কৰি বিশ্ব ক্ৰিকেটত চমক দেখুৱালে বিহাৰৰ বৈভৱ সূৰ্যবংশীয়ে। বৈভৱে ক'লে মাতৃয়ে কেনেকৈ পুৱতি নিশা ২ বজাতেই উঠি টিফিন বনাইছিল সদায়। মায়ে যদি খোৱা বোৱাৰ যোগাৰ কৰিছিল, দেউতাই প্ৰেক্টিছলৈ নিয়াৰ বাবে ৰেডি কৰিছিল মোক। মোৰ সপোন যেন মা দেউতাৰ সপোন হৈ পৰিছিল। বৈভৱে ক'লে ভগৱানে সকলো দেখি থাকে, চাই থাকে কোনে কিমান পৰিশ্ৰম কৰে। যিয়ে কষ্ট কৰিব তেওঁ ফল পাবই। আজি আপোনালোকে যি সফলতা দেখি আছে, এয়া মোৰ মা দেউতাৰ বাবে। বৈভৱে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত এনে ৰেকৰ্ড গঢ়িলে যি হয়তো কোনেও ভংগ কৰিব নোৱাৰে। বৈভৱৰ কেৰিয়াৰ গঢ়িবলৈ পিতৃ মাতৃয়ে যথেষ্ট পৰিশ্ৰম কৰিছিল। পিতৃয়ে কাম এৰিছিল, মাটি বিক্ৰী কৰি ঘৰ চলাইছিল। কিন্তু পৰিস্থিতি দেখি ঘৰ চম্ভালিবলৈ ল'লে বৈভৱৰ ভাতৃয়ে। পিতৃয়ে জানিছিল বৈভৱ সাধাৰণ খেলুৱৈ নহয়। এয়া বৈভৱৰ আৰম্ভণিহে। প্ৰতিখন মেচৰ লগে লগে অভিলেখ ইতিহাস ৰচি গৈ থাকিব অকমানি বৈভৱে। দেশবাসী সাক্ষী হৈ ৰ'ব এজন মহাতাৰকাৰ। বৈভৱ সূৰ্যবংশীলৈ দেশবাসীৰ মৰম। News Desk, Time 8.